বিদেশী আৰু ডিটেনশন কেম্প বিধানসভাত ডিটেনশন কেম্পৰ আলোচনা বিদেশী সমস্যাক লৈ কেইবা দশক ধৰি অসমৰ পৰিস্থিতি জটিল হৈ আছে আদালতে বিদেশী ঘোষণা কৰা লোকক বহিষ্কাৰ নকৰালৈকে ডিটেনশন কেম্পত ৰখা হয় ডিটেনশন কেম্প আৰু ডি ভোটাৰক একাংশই আপত্তি কৰি আহিছে বিধানসভাত ডিটেনশন কেম্পৰ বিষয়টো উত্থাপন কৰে AIUDFৰ বিধায়ক আমিনুল ইছলামে অভিযোগ কৰে যে ডি ভোটাৰৰ নামত বৈধ ভাৰতীয়ক হাৰাশাস্তি কৰা হৈছে ডিটেনশন কেম্পক সমালোচনা আমিনুল ইছলামৰ পৰিয়ালৰ কেৱল এজন কেনেকৈ বিদেশী হয় আজৰ পৰা তেওঁলোকৰ ভাই ককাই পাঁচজন 3 নম্বৰ মানুহটো হঠাৎ ডি হৈ গল বিদেশী হৈ গল আৰু এক্সপাৰ্টি জাজমেন্টও হৈ গল ডিটেনশন কেম্পত বন্দী হৈ গল এই পৰিয়ালৰ পিতৃ মাতৃ ভাৰতীয় তেওঁৰ ককা দেউতাৰ নাম 50 NRCত আছিল তেওঁৰ আইতাৰ নাম আছিল লৰা ছোৱালী সবেই আছে মাজৰ পৰা এটা মানুহ বিদেশী হৈ গল এনেকুৱা 95% কেছ এনেকুৱা যে তেওঁলোকৰ পৰিয়ালৰ বাকি সব ভাৰতীয় মাজৰ পৰা এটা কংগ্ৰেছ বিধায়ক নুৰুল হুদাই আলোচনাত অংশগ্ৰহণ কৰি চৰকাৰক প্ৰশ্ন কৰে বিদেশীক উভতাই নপঠিয়াই কিয় ডিটেনশন কেম্পত ৰাখে কেম্পত আবদ্ধ হৈ থকা আৰাইখানি লোক বিদেশী হয়নে নহয় এই বিষয়টো এটা যথেষ্ট বিতৰ্কৰ বিষয় ৰকমৰ যিখিনি লোক বিদেশী তেওঁলোকক বিদেশত ঘূৰাই পঠাওক আমাৰ আপত্তি নাই কিন্তু যিসকল বুদ্ধ পুৰুষ বাংলাদেশ দেখাই নাই সেইসকলক বাংলাদেশ সজাই বছৰ বছৰ ডিটেনশন কেম্পত আবদ্ধ কৰি ৰাখি থোৱাটো সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে এই যে যিটো বিদেশী সজাই ডিটেনশন কেম্পলৈ যিটো প্ৰেৰণ কৰা হয় কিয় ডিটেনশন কেম্পত দিব যদি তেওঁ বিদেশী কোন দেশৰ নাগৰিক সেই দেশত তেওঁক পঠাই দিব লাগিব ডিটেনশন কেম্পত থোৱাৰ কোনো অৰ্থ নাই অসমত ডিটেনশন কেম্পৰ প্ৰয়োজনীয়তাৰ কথা কয় শাসক পক্ষই UPPLৰ বিধায়ক গোবিন্দ বসুমতাৰীৰ ভাষ্য অসমত বিদেশীৰ বিচৰণ বন্ধ কৰিব লাগে বিশেষকৈ দেশত যাতে বিদেশীৰ আধিপত্য নচলে বা বিদেশীৰ নাগৰিকসকলে নিজৰ ইচ্ছামতে ঘূৰা ফুৰা কিয় বৈধ নাগৰিকসকলৰ সুবিধাৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ কাৰণে ডিটেনশন কেম্প ৰখা উচিত এই কথা চিন্তা কৰি অসমত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা